দৰং কৰ্কট কেন্দ্ৰত বিশ্ব হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ দিৱস 2025 পালন অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা দৰং কৰ্কট কেন্দ্ৰত বিশ্ব হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ দিৱস 2025 পালন কৰে দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক নাৰ্ছ কৰ্মচাৰী আৰু ৰোগীসকলৰ উপস্থিতিত প্ৰথমে আদৰণি ভাষণ আৰু হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ দিৱসৰ ওপৰত বক্তব্য আগবঢ়াই দৰং কৰ্কট কেন্দ্ৰৰ অধ্যক্ষ ডক্টৰ সৈয়দ ইফতিখাৰ সুবানিয়ে আৰু দৰং কৰ্কট কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই আধৰা অনুষ্ঠানত পেলিয়েটিভ ৰোগীসকলৰ চিকিৎসা আৰু সাৱধানতাৰ লগতে হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ দিৱসৰ ওপৰত বিতংভাৱে বক্তব্য আগবঢ়াই দৰং কৰ্কট কেন্দ্ৰৰ চিকিৎসক ডক্টৰ সূৰ্যকান্ত আচাৰ্য চিকিৎসক ডক্টৰ শহীদুল ইছলাম চিকিৎসক ডক্টৰ ৰুবিনা ইয়াসমিন পেলিয়েটিভ নাৰ্ছ নয়ন শৰ্মাই দৰং কৰ্কট কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰা কেইজনমান ৰোগীক সহযোগ আঁচনিৰ কাৰ্ড বিতৰণ আৰু ফলমূল আগবঢ়ায় অনুষ্ঠানত উপস্থিত থাকি ৰোগীসকলক সহযোগ আঁচনিৰ কাৰ্ড আৰু ফলমূল বিতৰণ কৰে দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক চিকিৎসকৰ লগতে দৰং কৰ্কট কেন্দ্ৰৰ জিলা স্বাস্থ্য বিষয়া দীপমণি শৰ্মা HR গৌতম খন্দিকৈৰ লগতে দৰং কৰ্কট কেন্দ্ৰৰ কৰ্মচাৰীসকলে দৰং কৰ্কট কেন্দ্ৰৰ একাংশ নাৰ্ছ আৰু কৰ্মচাৰীয়ে পেলিয়েটিভ ৰোগীৰ চিকিৎসা সাৱধানতা আৰু সজাগতাৰ ওপৰত নাট এখন পৰিৱেশন কৰে নিউজ ডেস্ক AN লাইভ দৰং কৰ্কট কেন্দ্ৰৰ ৱৰ্ল্ড হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ আন্তঃৰাষ্ট্ৰীয় যিটো দিৱস সেই দিৱসটো আমি উদযাপন কৰোঁ আৰু এই দিৱসৰ মতে আমি আমাৰ ইয়াত এখন সভাৰ আয়োজন কৰোঁ আৰু সভাখনত আমাৰ ইয়াৰ পৰা চিকিৎসাধীন হৈ থকা ৰোগীসকল আৰু যিসকল ৰোগী ইয়াৰ পৰা চিকিৎসা গ্ৰহণ কৰি আৰোগ্য হৈ গৈছে তেখেতসকলক আমি আমন্ত্ৰিত কৰি আনি তেখেতসকলক মাজত এইটো সজাগতা কৰিবৰ কাৰণে চেষ্টা কৰোঁ যে হস্পিচ আৰু পেলিয়েটিভ কেয়াৰ মানে কি আমি তাৰ অন্তৰ্গত এই আদৰ্শৰে পেচেণ্টসকলক ৰোগীসকলক যিসকল ৰোগী আমাৰ ইয়াত ট্ৰিটমেণ্ট আৰম্ভ কৰে তেওঁলোকক কেঞ্চাৰ ট্ৰিটমেণ্টৰ লগতে বাকী সামাজিক ৰাখি যিখিনি বাকী ধৰণৰ ট্ৰিটমেণ্ট লাগে তেওঁৰ মানসিক শাৰীৰিক বা সামাজিক উন্নতিৰ কাৰণে যিখিনি আমি ব্যৱস্থা ল'ব লাগে সেয়া ব্যৱস্থাত লগে লগে আৰম্ভ কৰোঁ আৰু সেয়া ব্যৱস্থা একেবাৰে শেষ সময়লৈকে তেখেতৰ যদি আৰু দৰকাৰ হয় সেই গোটেইখিনি আমি ইয়াৰ পৰা তেখেতৰ কাৰণে আমি প্ৰভাইড কৰোঁ আৰু তেওঁৰ এনেকুৱা যদি কিবা অৱস্থা হয় কিবা হয় যিটো কাৰণে তেওঁ হয়তো আমাৰ হস্পিটেললৈ আহি চিকিৎসা গ্ৰহণ কৰিবলৈ অসুবিধা হয় তেনে ক্ষেত্ৰত আমি ইয়াৰ পৰা তেখেতক লৈ আনিবৰ কাৰণে এম্বুলেঞ্চো যোগাৰ কৰি দিওঁ বা অন্যথা যদি তেখেত সেই এম্বুলেঞ্চটো আহিবৰ উপযুক্ত হৈ নাথাকে তেনেহ'লে আমাৰ ইয়াৰ পৰা আমাৰ যিটো টীম আছে COP টীম ডক্টৰ আৰু নাৰ্ছৰ সৈতে গোটেই টীমটোত গৈ তেখেতক ঘৰতে তেখেতক যিখিনি ট্ৰিটমেণ্ট কৰিব পাৰে যিখিনি চিকিৎসা প্ৰভাইড কৰিব পাৰে সেই গোটেইখিনি তেওঁ ঘৰতে কৰে আৰু অকল এদিনেই নহয় তেখেতক বাৰে বাৰে তেখেতৰ তাত গৈ তেওঁক সেই চিকিৎসা সেৱা প্ৰদান কৰি আহিছে এই গোটেই কথাখিনি তেখেতসকলক বুজাবৰ কাৰণে যে এনেকুৱা এটা আমি পদক্ষেপ হাতত লৈছোঁ যিটো পদক্ষেপত তেখেতসকলক আমি আমাৰ হস্পিটেলত চিকিৎসা প্ৰদান কৰাৰ উপৰিও বাকী তেখেতৰ যদি দৰকাৰ হয় তেখেতৰ ঘৰতো আমি চিকিৎসা প্ৰদান কৰোঁ আৰু তেখেতৰ অকল চিকিৎসাতে আমি এই আমাৰ যিটো কেঞ্চাৰ ৰোগৰ ট্ৰিটমেণ্টটো সীমিত নাথাকে তাৰ উপৰিও বাকী যিখিনি দিশ আছে মানসিক হওক বা আপোনাৰ ধৰ্মীয় হওক বা সামাজিক হওক বা যিকোনো ক্ষেত্ৰত যদি তেখেতক সহায় লাগে তেখেতক আমি সহায় কৰি যাবলৈ এই পদক্ষেপ হাতত লোৱা হৈছে আৰু আমি সদায় কৰি যাম এই কথাখিনি বুজাবৰ কাৰণে আজি আমাৰ ইয়াত এখন সভাৰ আয়োজন কৰিছিলোঁ য'ত নেকি আমাৰ ইয়াতে ট্ৰিটমেণ্ট গ্ৰহণ কৰি থকা ৰোগীসকল আৰু ইয়াৰ পৰা ভাল হৈ যোৱা চিকিৎসা গ্ৰহণ কৰি ভাল হৈ যোৱা ৰোগীসকলক আমি আমন্ত্ৰণ কৰি আহিছিলোঁ তেখেতসকলক আমি ফল মূল বিতৰণ কৰিছোঁ আৰু তেখেতসকলৰ লগত আমি মত বিনিময় কৰিছোঁ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996